উম ইটা কোৱা পঢ়াব আছে আমাৰ সৰু মইনা আছে কোৱাচোন ইচ্ছা তুমি কি কৰিছ ভালে হ'ল তুমি গম পালা এই আৱৰ্জনাবিলাকক মোৰ ঘৰত ৰাখা মই ইচ্ছা কৰা নাই সেইকাৰণে মই উলিয়াই দিছো তোমাৰ ঘৰ অ মোৰ ঘৰ তোমাৰ ঘৰ বুলি কবা তুমি সেইখিনি অধিকাৰ ক'ত পালা হা আমাৰ সেই দেউতাই মাটি বাৰী চব আমাৰ তিলৰ নামত লিখি থৈছে কি এইখন ঘৰত মোৰ অধিকাৰ নাই থাকাত আছে কিন্তু তোমাৰ যিখিনি অধিকাৰ আছে তাতকৈ বেছি অধিকাৰ এই দুয়ৰো আছে আৰু শুনা মই এটা কথা কওঁ দেউতা মা মৰি যোৱাৰ পিছত ইহঁতৰ তাৰ দায়িত্ব মোৰ গাতে আছে আৰু তুমি যদি এহঁতক ইমান অৱহেলা কৰ হা কেনেকে হ'ব ইহঁতকতো ময়ে চাব লাগিব কিন্তু 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 কি তুমি শুনা তোমাৰ নিজৰ ঘৰতো তোমাৰ এই ভাইটি এটা আছে তাক যদি মই এনেকুৱা ব্যৱহাৰ কৰো তোমাৰ ভাল লাগিব না আৰু তুমি এখন ঘৰত বিয়া হৈছ তোমাৰ মোৰ যিমানখিনি দায়িত্ব সেইখিনি তোমাৰো দায়িত্ব তুমিও সিহঁতক নিজৰ মাতৃৰ দৰেকে চাব লাগিব ইয়াক সৰু আছে ইহঁতকতো এটা ভাল সংস্থাপন দিব লাগিব আৰু শুনা মই থাকো গুৱাহাটীত যদি কেতিয়াবা তোমাৰ এই বিপদ আপদ হয় কোনে চাব এহঁততেতো চাব লাগিব হা তুমি এখনিও বুজি নাপোৱা না শুনা ইহঁত দুটাক আমি ধুয়ে চাব লাগিব আৰু বৌ মানে হল বৌ মাতৃৰ প্ৰতীক তুমি মাতৃৰ মমতাখিনিতো দিয়া ইহঁতক দাদা নালগে দে আমি বাহিৰতে কাম কৰি খাম বৌক আমি সুখত থকাটোৱে বিচাৰো তই কি কৰিছা এইগিলাখান দেখলা তোমাৰ সুখৰ কাৰণে এনে ঘৰ এৰি যাবা খুজিছে তুমি মানুহ বুলিতো অলপমানতো সেইটো গণ্য কৰা আৰু শুনা আগতে কি হৈছিল তুমি কি এহঁতৰ ওপৰত অত্যাচাৰ কৰিছা মই এইবিলাক চব পাইছো আৰু যদি মই নেক্সট টাইম শুনবা লাগে এইগিলাখান তুমি যি মোৰ পত্নী এইগিলাক মই চব পাহৰি যাম আৰু এইখিনিয়ে মই কৈ থলো এইখন দৰকাৰ নিতে